হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে নৱোদয় বাছনি পৰীক্ষাত এই বছৰৰ নৱোদয় বাছনি পৰীক্ষা ক্লিয়াৰ কৰিছে বা ছিট পাবলৈ সক্ষম হৈছে নৱোদয় পৰীক্ষাত, তেওঁলোক আৰু তেওঁলোকৰ অভিভাৱকখিনি বহুতে সুধি আছে যে ডকুমেণ্টছৰ ক্ষেত্ৰত আমি কি কি বস্তু লাগিব, কি কি বস্তু জনা উচিত। এই গোটেইখিনি কথা আমি আজি এই ভিডিঅ'ৰ জৰিয়তে জনাম। তাৰোপৰি আমাক বিভিন্ন ধৰণৰ কমেণ্ট আহিছিলে যে যোৱা ভিডিঅ'ত যে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ আমাৰ কাট অফ ক্লিয়াৰ কৰি কি কি হ'ব পাৰে কাট অফ, সেই বস্তুখিনি ক'বলৈ বহুতে আহ্বান জনাইছিলে। তো সেই বস্তুখিনিও মই নেক্সট ভিডিঅ'ত সেই বস্তুটো তোমালোকক জনাই দিম। এতিয়া আমি যিখিনি ইনফৰমেশ্যন আজি দিম সেই গোটেইখিনি এখন নৱোদয় বাছনিৰ পৰীক্ষাত এডমিশ্যনৰ ক্ষেত্ৰত কি কি লাগে, তেওঁলোকে দিয়া ডকুমেণ্টছখিনিৰ নামখিনি আমি ইয়াতে আজি জনাম তোমালোকক। তো ফাৰ্ষ্টতে যদি চাবলৈ যাওঁ, তেওঁলোকে বাৰ্থ চাৰ্টিফিকেটৰ কথা কৈছে। আমি আগতো ভিডিঅ'ত কৈছিলোঁ যে কি কি ডকুমেণ্টছ লাগিব পাৰে। তো ইয়াতে একদম 100% কনফাৰ্মেশ্যনত সহায়ত এইটো নৱোদয় বাছনিৰ পৰীক্ষাৰ পৰা ডিটেইলছটো দিয়া হৈছে। তো ইয়াতে প্ৰথম লাগিব কি বাৰ্থ চাৰ্টিফিকেট অফ কেণ্ডিডেট। যিজন ল'ৰা বা ছোৱালীয়ে ছিট পাইছে সেই ল'ৰা বা ছোৱালীজনীৰ বাৰ্থ চাৰ্টিফিকেটটো লাগিব ফাৰ্ষ্ট কথা। তাৰপিছত কাষ্ট চাৰ্টিফিকেট লাগিব। যদিহে OBC বা ST SC হয়, তেওঁলোকৰ কাৰণে এই বস্তুখিনি লাগিব, কাষ্ট চাৰ্টিফিকেটখিনি। জেনেৰেলৰ ইমান কথা নাই কাষ্ট চাৰ্টিফিকেটৰ। বাকী কি কি লাগিব? মাৰ্কশ্বিট ক্লাছ 3, 4, 5। এতিয়াতো 5ৰ পৰীক্ষা দিছে, 5ৰ মাৰ্কশ্বিট ওলাব, ৰিজাল্ট দিব। তো 5ৰ মাৰ্কশ্বিটটো লাগিবই। তাৰোপৰি আপোনালোকে স্কুলত কথা পাতি ক্লাছ 4 আৰু 3 দুটাৰে মাৰ্কশ্বিটখিনি আপোনালোকে যোগাৰ কৰি ল'ব। আৰু এই গোটেইখিনি বস্তু অলৰেডি এনে ছাত্ৰ ছাত্ৰীক কল কৰি জনোৱা হৈছে, হ'লেও আমি জনাই দিছোঁ যিখিনি কল অহা নাই তেওঁলোকে কেনেকৈ কি পাব বস্তুখিনি আমি গোটেইখিনি কৈ দিম বাৰু। তাৰপিছত এডমিট কাৰ্ড অফ কেণ্ডিডেট ডিউটি চাইন বাই হেডমাষ্টাৰ উইথ চিল। তাৰমানে এডমিট কাৰ্ড যিখন আছে সেইখনৰ হেডমাষ্টাৰ আৰু চাইনটো লাগিব আৰু তাতে চিল থাকিব লাগিব। যিখন এডমিট কাৰ্ড তেওঁলোকৰ পৰীক্ষাৰ আছিলে, তাৰ পৰীক্ষাৰ এডমিট কাৰ্ডত তাতে চাইন লাগিব আৰু তাতে চিল এটা লাগিব। তাৰপিছত কি লাগিব? ইনকাম চাৰ্টিফিকেট অফ পেৰেণ্টছৰ ইনকাম চাৰ্টিফিকেট লাগিব। ইনকাম চাৰ্টিফিকেট আপোনালোকে কেনেকৈ ওলাব সেইটো আপোনালোকে চাই লওক। ইনকাম চাৰ্টিফিকেটৰ কাৰণে আপোনালোকে খাজানাৰ যিখন মাটিৰ ৰচিদ সেইখন লাগিব। তাৰপিছত গাঁওবুঢ়া যিখন আপোনালোকৰ আছে, গাঁওবুঢ়াৰ আপোনালোকে যিখন চাৰ্টিফিকেট সেইখন লৈ আপোনালোকে চাৰ্কল অফিচত পৰা আপোনালোকে ইনকাম চাৰ্টিফিকেটখন ওলাব পাৰিব। তো ইনকাম চাৰ্টিফিকেটখন আপোনালোকে ওলাই ল'ব এইকেইদিনৰ ভিতৰতে। তাৰপিছত আৰু যদি আপোনালোকৰ কিবা চাকৰি তাকৰি কৰে তেতিয়াহ'লে বেংকৰ ষ্টেটমেণ্টটো লাগিব পাৰে আপোনালোকৰ। বাকী যদি আপোনালোকৰ চাকৰি নাই তেতিয়াহ'লে ইমান ডকুমেণ্টছ নালাগে। আপোনাৰ গাঁওবুঢ়া চাৰ্টিফিকেট আৰু হেৰিখনেদি পাই যাব, আপোনালোকে মাটিৰ খাজানাখনতে পাই যাব লাগে ইনকাম চাৰ্টিফিকেটখন। ইনকাম চাৰ্টিফিকেটখন আপোনালোকে জল্দি কৰিব, কাৰণ ইনকাম চাৰ্টিফিকেট তাতে বহুত ভিৰ হৈ থাকে এডমিশ্যনৰ সময়ত, আৰু আপোনালোকে জল্দি কৰিব অলপ। এইটো ফুল হৈছে ৰেচিডেঞ্চ চাৰ্টিফিকেট ইছ্যুড বাই ডিষ্ট্ৰিক্ট অথৰিটি অৰ গাঁও পঞ্চায়ত। আপোনালোকৰ ৰেচিডেঞ্চ চাৰ্টিফিকেট তাৰমানে PRC ৰেচিডেঞ্চ চাৰ্টিফিকেট এখন লাগিব, যিখন ডিষ্ট্ৰিক্ট অথৰিটি হ'ব লাগিব, নহ'লে গাঁও পঞ্চায়ত। তাৰমানে আপুনি য'ত বাস কৰে তাৰে যিটো ৰেচিডেঞ্চি চাৰ্টিফিকেট থাকিব, PRC বুলি কয় যিখন, সেই বস্তুখনো লাগিব। বুজি পাইছেনে? ৰেচিডেঞ্চ চাৰ্টিফিকেট সেইখন আপোনালোকে ডিষ্ট্ৰিক্ট অথৰিটিত তাতে কথা পাতিব, নহয় গাঁও পঞ্চায়তৰ লগত কথা পাতিও আপোনালোকে ওলাই ল'ব পাৰে PRCখন। তো সেইটো ইমান ডাঙৰ কথা নহয় বাৰু, ওলাই ল'ব পাৰিব। ভোটাৰ ID অফ পেৰেণ্টছ, এইটোতো ইজি হয়, ভোটাৰ ID হেৰিটো লৈ ল'ব। তাৰপিছত কি লাগিব কৈছে? পাছপৰ্ট চাইজ ফটো লাগিব বুলি কৈছে। কাৰ কেণ্ডিডেট যিজন ল'ৰা ছোৱালী পাইছে, তাৰোপৰি মাক দেউতাকৰ লাগিব, পেৰেণ্টছ। ফাদাৰৰ 2 কপি লাগিব, মাদাৰৰো 2 কপি লাগিব, আৰু কেণ্ডিডেটৰ 3 কপি লাগিব। তাৰপিছত আধাৰ কাৰ্ড লাগিব কেণ্ডিডেটৰ, এইটো যাৰ আধাৰ কাৰ্ড নাই তেওঁলোকে ওলাই ল'ব। কেণ্ডিডেট পেন নম্বৰ আৰু ইউডাইছ কোড। পেন নম্বৰ আৰু ইউডাইছ কোড আপোনাৰ স্কুলৰ পৰা পাই যাব। পেন নম্বৰ, ইউডাইছ কোড স্কুল ৱাইজৰ ইউডাইছ কোড যিবিলাক থাকিব, তো পেন নম্বৰ ইউডাইছ কোডটো আপোনালোকে ওলাই ল'ব। ইয়াতে আপাৰ আইডিৰ কথাটো মেনশ্যন কৰা নাই, যিহেতু এইটো কনফাৰ্মেশ্যন নহয়। তো পেন নম্বৰটো আপোনালোকে আৰু ইউডাইছ কোডটো আপোনালোকে হেৰি কৰি ল'ব। তো ৰেচপেক্টিভ স্কুলৰ হিচাপত বেলেগ বেলেগ হয়তো অলপ চেঞ্জ হ'ব পাৰে। আপোনালোকে তেওঁলোকক কল কৰি যিখিনি ডকুমেণ্টছ দি দিব, হোৱাটছএপত হওক ক'ৰবাত হওক লিষ্ট দি দিব, সেইখিনি আপোনালোকে যোগাৰ কৰি ল'ব।
বাকী এইখিনিয়ে চবত বেছিভাগ হেৰিত লাগিবই। তো আপোনালোকে এইখিনি বস্তু 10টা বস্তু আপোনালোকে যোগাৰ কৰি লওক। বাকীখিনি কমেণ্ট এটা আহিছিলে যে যদি আমাক কল অহা নাই কিন্তু ছিট পাইছে, কিন্তু তেওঁলোকৰ স্কুলৰ পৰা কল অহা নাই বুলি কৈছিলে। তো স্কুলৰ পৰা যদি কল অহা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব, শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কৈছিলে তেওঁ। তো তেতিয়াহ'লে আপোনালোকে এই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যিখন লিষ্ট আছিলে ছিট পোৱাৰ, সেই লিষ্টখন আপোনালোকে একবাৰ চেক কৰিবচোন। তাতে আপোনাৰ ষ্টুডেণ্টজনৰ নাম লিষ্টখনত নাম আছেনে নাই। হয়তো আপোনালোকৰ ৰিজাল্ট চেক কৰোঁতে কিবা ভুল হ'ব পাৰে বা এনেকুৱা হ'ব পাৰে। তো সেইটো ক্ৰছ চেক আপ কৰি ল'ব। তাৰপিছত তেওঁলোকক কোনোবা নৱোদয় পোৱালৈ তেওঁলোকে কণ্টেক্ট কৰি ল'ব অলপ। তো তেতিয়াহ'লে ডকুমেণ্টছখিনি ডিটেইলছখিনি গোটেইখিনি পাই যাব আপোনালোকে। ঠিক আছে, বাকী মই ডিষ্ট্ৰিক্ট ৱাইজৰ কাট অফখিনি এতিয়া মই নেক্সট ভিডিঅ'ত কালি মানে দি দিম। তো এইখিনি কথা। আৰু এটা কথা আছিলে যে আপোনালোকৰ যদিহে নতুন ষ্টুডেণ্ট যদি আপোনালোকৰ আছে যে 2027 চনত নৱোদয় দিব বুলি ভাবিছে, তেওঁলোকৰ কাৰণে আমি কোৰ্চ লৈ আহিছোঁ। যেনেকৈ আমাৰ এইবাৰ অফলাইন চেণ্টাৰত আমাৰ ৰেংক 1 দৰঙৰ পৰা আমি জুনিন এম ইছলাম তেওঁক ছিট দিয়াইছোঁ। বাকী তাৰ উপৰি আমি 14জন অফলাইন চেণ্টাৰত আমি ছিট দিয়াইছোঁ। তো আপোনালোকে বিচাৰে যে অনলাইন এইবাৰ ক্লাছ লওঁ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা, তেতিয়াহ'লে আমাক কণ্টেক্ট কৰিব পাৰে। ইয়াতে আমি কণ্টেক্ট নাম্বাৰবিলাক দি দিছোঁ। ইয়াতে এইটো কণ্টেক্ট নাম্বাৰ, এই তিনিটা কল কৰিলে আপোনালোকে পাই যাব। আৰু অনলাইন ক্লাছ একদম মিনিমাল ফিজত বেলেগ ইনষ্টিটিউটত আধা পইচাত আমি কৰাই আছোঁ। তো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় কণ্টেক্ট কৰিব আমাক। তো এইখিনিয়ে ভিডিঅ'টো। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম আমি। নেক্সট ভিডিঅ'টো কাট অফৰ ক্ষেত্ৰত এইটো আমি ভিডিঅ'টো বনাই দিম বাৰু। তো থেংক ইউ ফৰ ৱাচিং।